Hey guys, কি খবৰ আপোনালোকৰ সকলোৰে ভাল আৰু আজি অন্য এটা ব্লগত আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু আজি আমি গৈ আছো মাজুলীলৈ বুলি ফিল্ড ষ্টাডি কাৰণে আমাৰ সেকেন্ড ইয়াৰ জিওগ্ৰাফি ডিপাৰ্টমেন্টৰ পৰা আমাক নি আছে মাজুলী বুলি দুই আহাৰ আপোনালোক কিবা এটা ক'ব কৈ দে কি কম আপোনালোকক যদি আমাৰ ভিডিওটো চাই ভাল পায় সকলোৱে সাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেন্ট শেয়াৰ এটা কৰি দিব ধন্যবাদ আপোনালোকে জড়িত হৈ থাকক আমাৰ ব্লগত বাংলাটো আপোনালোকক এবাৰ দেখাইছো সব গাইছে এইটো ৰাস্তাতে আমি যাওঁ ইটা পুৰা ৰাতিপুৱা হৈ আছে এতিয়া 6টা মান বাজি আছে ভয় লাগি আছে গাইছ পুৰা পোহৰ হৈছে গা লাহে লাহে আমি দুটা এতিয়া গৈছো লাহে লাহে জংঘলৰ মাজেদি বলক কলেজ গৈ লগ পাম আপোনালোকক আরে তুই এক্সপ্লোর করতে এনেকে করে ভালো লাগে এটা মন্দির লগত বেলেগ কথা মন্দির লগত মাছলে ফাইনালি গাইছ আমাৰ গাড়ী আহি গ'ল আৰু এতিয়া ধুনীয়াকৈ আমি গাড়ীত উঠি মাজুলীলৈ বুলি যাত্ৰাখন আৰম্ভ কৰোঁ আৰু এতিয়া আহি পাই গ'লোঁ মেইন টাউন চাৰিআলি আৰু আপোনালোকক দেখাই দিলোঁ আৰু এতিয়া মৰ্ণিঙৰ ভিউটো এবাৰ চেক কৰক গোটেই ভিৰ লাগি আছে গাইছ चैनल सब्सक्राइब एटो एटो की বুলি কয় এটা আমাৰ ৰিয়াজুদ্দিন আহমেদ এগলা এটা পোষ্ট এইটো লাইক কৰিব हेलो गाइस ये है सुबनसी नदी हम अभी आए सुबनसी नदी के ऊपर में और उस पार है ट्रेन वाले अरे मोबाइल कोई दबा গাইছ এতিয়া এনেদৰে আহি আমি এখন হোটেলত সোমাইছো চাহ খাবলৈ 1.5-2 ঘণ্টামান যাত্ৰা হৈ গ'ল এতিয়াও আৰু 1.5 ঘণ্টামান আছে এনেদৰে আহি পাই গ'লো আমি হামগুৰি সত্ৰত আৰু গাইছ এনেদৰে মানুহবিলাকে বস্তু বাহনবিলাক বনাই আছে চাওক গাইছ আৰু গাইছ ভিতৰলৈ আপোনালোকক লৈ যাম আৰু সত্ৰবিলাক আছে সেইবিলাক আপোনালোকক দেখাম আৰু কিমান চনত কি হৈ আছে এইবিলাক আপোনালোকক সকলোবিলাক জনাম আৰু তোমালোক মাজুলী পালাহি এখন আধ্যাত্মিক জেগা নাম মাজুলী এয়া দোস্ত আমি এটা পাই গ'লো এই মাজুলী দক্ষিণ পাট সত্ৰ এয়া আমাৰ পিছফালে মেমত আহি আছে এইকেইটা লগৰ আৰু পিছফালেও আছে এইকেইটা আগফালে আপোনালোকে দেখিবলৈ পাব এনেকৈ এয়া আমি ব্লগাৰৰ লগত মইতো ব্লগাৰ নহয় ভাই মইতো এনেই জাষ্ট কমেডিয়ান গাইছ এতিয়া ফটো মৰা হৈ আছে এফালে কেমেৰামেন সেইফালে আমাৰ আকাশ ভাই গাইছ আমি এতিয়া ওলাই দিলোঁ ধুনীয়াকৈ এতিয়া কোন ঠাইলৈ নিয়ে এতিয়া আমি চিনি নাপাওঁ ন এতিয়া বাছত উঠি আকৌ এবাৰ যাব লাগিব আৰু এটা আমাৰ চেট আমাৰ বাছখন আছে আপোনালোকৰ গাইছ আমি এতিয়া আউনীআটী সত্ৰলৈ আহিছোঁ এতিয়া কি কি ইয়াত আছে আপোনালোকক দেখাই দিম আমাৰ এয়া গাইছ আউনীআটী এবাৰ লোকেশ্যনটো আপোনালোকে চেক কৰক দীঘল এটা ৰাস্তা ভিডিঅ' কৰা এলাও নাই আমি আপোনালোকক দেখাব নোৱাৰিলোঁ মিউজিয়ামটো গাইছ সত্ৰটোতো এলাও আছে বাট মিউজিয়ামটো এলাও নাই তাত বহুতো মানে তোমালোকৰ এইটো কি বুলি কয় আগৰ বস্তুবিলাক গাইছ এনেদৰে আমি সত্ৰবিলাক চাই ভাত পানী খাই আমি ঘৰলৈ বুলি যাত্ৰালৈ আগমন দিছিলোঁ কিন্তু ৰাস্তাতে আমাৰ বাছখন বেয়া হৈ গ'ল আৰু এতিয়া ঠিক কৰাত লাগি আছে কিমান টাইম লাগিব আমি নাজানো আৰু গাইছ এয়া আমাৰ বাছ বেয়া হৈ গৈছে চকা ফুটি গ'ল এয়া আমি এটা ৰখি চবেই জুই ফুৱাই আছোঁ ঠাণ্ডা বহুত গৈছে গাইছ ঠাণ্ডা পৰি গৈছে গাইছ এইটো আমাৰ হেৰি বেয়া এইটো আমাৰ ইয়াত ঠাণ্ডা হৈ গ'ল গাইছ এইটো জুই ফুৱা হৈছে এতিয়া একদম দাঁতৰ বিষত পাই গৈছোঁ মানে এয়া জুই এয়া আমাৰ লগত মেমো সহযোগ কৰিছে ইয়াত ৰখাত চব এনেকৈ আছে এয়া চব এইবিলাক আমাৰ ষ্টুডেণ্টবিলাক এইখন বাছখন ৰখি ৰখি সবে আমনি বাছ বেয়া হৈ গৈছে মানুহ বেছি হৈছে মানুহ বেছি হৈ কাৰণে চকাই ফুটি গৈছে গাইছ
একদম ক্লিয়াৰ পক পক চাহ খাব আহি গলি हेलो दोस्तों हम खास चाह खाने आए हैं हमारा बस अभी ठीक नहीं हुआ है हमारा गाड़ी अभी तक ठीक नहीं हुआ क्या लौका गाड़ी लेके आए हैं গাইজ জুবিনৰ সংগীত চলি আছে ইয়াত চাওক ফাইনেলি গাইজ আমাৰ চাহ খোৱাৰ টাইম আহি গ'ল ইয়াত বিস্কুটৰ লগত চাহ খোৱা দি আছে মই আছোঁ ইয়াত 5 টকীয়া বিস্কুট আৰু 5 টকীয়া চাহ গাইছ আমাৰ এতিয়া যোৱা নহ'ব ঘৰলৈ বুলি এইফালে ঠেলা হৈ আছে এইফালে গাইছ চাওক এয়া এতিয়া গাড়ীখন ঠেলিবলৈ এইফালে ঠিক কৰি আছে এইফালে এইকেইটা ঠেলিবলৈ এতিয়া ৰখি আছে ইয়াত গান লগোৱা হ'ব ইয়াত আমাৰ এইবিলাক হেৰিয়ত ইয়াতে উঠাই দিছোঁ আমি আমাৰ হেৰিয়ত আহি গাড়ী বেয়া গ'ল এইফালে কাৰ লগত কথা পাতিছে নাজানো কিন্তু পাতি আছে এই বহুত বমি কৰিছে এইটো আমাৰ মেনেজাৰ আৰু এই দুজনী এইটো মতাৰ লগত কথা পাতি আছে পাতিছে এইটো আমাৰ চকুৰ ডায়ত বহি আছে আৰু এয়া দুজনী এই ৰাস্তাৰ পৰা চাইলৈ যা আৰু আমাৰ এয়া মেমে দুখ কৰি গৈছে একদম গাড়ী বেয়া হৈ গ'ল আৰু এইটো মই এইটো একদম মতাৰ লগত কথা পাতি পাগল এই ভূত এই আমাৰ ছাৰো বহুত দুখ হৈ গৈছে গাড়ী বেয়া হৈ গৈছে মই কেমেৰাটো দি দিওঁ আৰু ইয়াৰ কেমেৰামেন মতলব মানে আধা আধি ব্লগ ইয়ে কৰে মোৰ মই কৈ দিলোঁ গোটেইটো মোক পইচা লাগিব ইয়াৰ পইচা আহিলে পইচা লাগিব মোক 5 লাখ সেই গাইছ আজি নেক্সট ডে কালি ভিডিঅ'টো চাই চাগে আপোনালোকে ভাল পালে আৰু কালি বহুত ৰাতি হৈ গ'ল 11টামান বাজিলে কালি আহিবলৈ আৰু কালি গাড়ীখন বেয়া হৈ গ'ল আপোনালোকে দেখিলে আৰু কালি ফোনটো চাৰ্জ এদায় হৈ গ'ল আৰু ভিডিঅ' বনাই থাকিব নোৱাৰিলোঁ আৰু ভিডিঅ'টো আজি ইয়াতে এণ্ড কৰিছোঁ আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব